সো হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু আপোনালোকৰ প্ৰিপাৰেশ্যন খুব ধুনীয়াকৈ চলি গৈ আছে। তো সকলোৱে যিটো ভিডিঅ' ডিমাণ্ড কৰি আছিলে সেইটো ভিডিঅ' আহি গ'ল। কম্পিউটাৰ জিকে সকলোৱে লাগে বুলি কৈ আছিলে আৰু ডিমাণ্ড কৰাৰ কথাও আছে, কাৰণ যদি আপোনালোকে প্ৰিভিয়াছ ইয়েৰ পেপাৰ চাইছে তেনেহ'লে 15টামান কুৱেশ্যন ইয়াৰ পৰাই আহিছে, ঠিক আছে, জিকেৰ পৰা আহিছে। তো গেম চেঞ্জাৰ হয় এইটো। যদি আপোনালোকে কম্পিউটাৰ পাৰ্টটো ভাল ধৰণে প্ৰিপাৰেশ্যন কৰে তেনেহ'লে আপোনালোকৰ বহুতখিনি হেল্প হ'ব, বহুতখিনি স্ক'ৰ কৰিব পাৰিব, ঠিক আছে। আপোনালোকৰ স্ক'ৰত কি হৈ যাব, বৃদ্ধি আহি যাব, ঠিক আছে। আৰু আপোনালোকে যদি ভালদৰে কুৱেশ্যন আগৰ পেপাৰখন এনালাইজ কৰিছে তেনেহ'লে আপোনালোকে দেখিব যে তাত খুব ধুনীয়াকৈ প্ৰত্যেকটো টপিকৰ পৰাই কুৱেশ্যন সুধিছে, অ'কে। আৰু মই ঠিক তেনেধৰণে ইয়াতে প্ৰত্যেকটো টপিকৰ পৰাই কুৱেশ্যন ল'ব লৈছোঁ আৰু যিখিনি ইম্পৰ্টেণ্ট সেইখিনি মই ইয়াতে লৈছোঁ, ঠিক আছে। গোটেইখিনি নাই, বেছিক কুৱেশ্যনবোৰ ইয়াতে মই নাই লোৱা, ঠিক আছে। আপোনালোকক মেইন যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন বা মোক যিখিনি আহিব যেন লাগিছে এক্সামত সেইখিনিয়ে লৈছোঁ, অ'কে। আৰু বাকী এক্সামৰ কথা কোনো ক'ব নোৱাৰে, এক্সামত কি কুৱেশ্যন আহে, তো যিমানখিনি মই পাৰোঁ ইয়াতে লৈছোঁ, অ'কে। আৰু আপোনালোকে যদি চাওক ভিডিঅ'টো অকণমান 10 মিনিট চাই 5 মিনিট চাই তেনেহ'লে আপোনালোকৰ একো বেনিফিট নহয়। যদি চাই তেনেহ'লে শেষলৈকে চাওক। মই মোৰ ভিডিঅ'ৰ কথাই নাই কোৱা, আপোনালোকে য'ৰ পৰা নহওক আপোনালোকে যদি এই টপিকটো যদি ভাল ধৰণে চাই নাযায় নহয় আপোনালোকে পস্তাব এক্সামত হয়, ঠিক আছে। আপোনালোকে য'ৰ পৰাই নহওক আপোনালোকে সম্পূৰ্ণকৈ চাই যাব, ধুনীয়াকৈ কভাৰ কৰি যাব, অ'কে। ছ' ডেট আপোনালোকে এটা কনফিডেঞ্চ পায়, ঠিক আছে। কনফিডেণ্টলি আপোনালোকে এক্সাম হলত যাব পাৰে যে মই কম্পিউটাৰ ভাল ধৰণে পঢ়ি আহিছোঁ, 15টা কুৱেশ্যনৰ মই আৰামছে 12টা কৰি দিম। তেনেকুৱা ধৰণৰ যদি আপোনালোকে কনফিডেঞ্চ লেভেল লৈ যায় তেনেহ'লে ডেফিনেটলি আপোনালোকৰ এক্সাম ভাল হ'বই, অ'কে। তো সিমানে, আপোনালোকে ভাল ধৰণে ভিডিঅ'টো চাওক। আৰু কি বুলি কয়, PDF যদি লাগে মোক জনাব, মই PDF আপলোড কৰি দিম, ন' প্ৰব্লেম, ঠিক আছে। তাৰপৰা আপোনালোকে ৰিভাইজ কৰিব পাৰিব। আৰু আপোনালোকে জানে ভিডিঅ' মোৰ ভাল লাগিলে কি কৰিব লাগে সেইবোৰ কৰি দিব, কৰিলে ভাল লাগে। মোক কৈ থাকিবলৈ অকণ বেয়া পাওঁ মই, ঠিক আছে। লাইক কৰক, ছাবস্ক্ৰাইব কৰক, এইবোৰ কৈ থাকিবলৈ বেয়া পাওঁ। যদি আপোনালোকক ভাল লাগে তেনেহ'লে কাইণ্ডলি কৰি দিব, অ'কে। The term tower model is related to which category of computer? তো টাৱাৰ মডেল বুলি কোনটো কেটেগৰীৰ কম্পিউটাৰ কোৱা হয় বুলি আমাক সুধিছে। তো ইয়াৰে যদি চাওঁ এইটো শুদ্ধ উত্তৰটো হ'ব ডেস্কটপ কম্পিউটাৰ, ঠিক আছে। এক্সামত আহিছে সেইকাৰণে মই এইটো লৈছোঁ, অহাৰ চান্স আছে। Which generation of computers used vacuum tube? তো কোনটো জেনেৰেশ্যনৰ কম্পিউটাৰত ভেকিউম টিউবছ ইউজ কৰা হৈছিলে বুলি সুধিছে আমাক। চ' কোনটো জেনেৰেশ্যনৰ কম্পিউটাৰত কি ইউজ কৰা হৈছিলে? ট্ৰানজিষ্টাৰ কোনটো জেনেৰেশ্যনৰ কম্পিউটাৰত ইউজ কৰা হৈছিলে? চাৰ্কিট কোনটো জেনেৰেশ্যনত ইউজ কৰা হৈছিলে? এইবোৰ কুৱেশ্যন অহাৰ বহুত বেছি চান্স আছে, ঠিক আছে। তো ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰত কি কৰা হৈছিলে? ভেকুৱাম টিউবছ ইউজ কৰা হৈছিলে। আৰু ইয়াকে কি বুলি কয়? ভেকুৱাম টিউব কম্পিউটাৰ বুলিও জনা যায়, ঠিক আছে। ফাৰ্ষ্ট জেনেৰেশ্যনৰ যিখিনি কম্পিউটাৰ আছে সেইখিনিক ভেকুৱাম টিউব কম্পিউটাৰ বুলিও জনা যায়। তো ফাৰ্ষ্ট জেনেৰেশ্যনৰ টাইম পিৰিয়ডটো যদি চাওঁ তেনে সেইটো আছিলে আমাৰ 1940 পৰা 1956লৈকে, অ'কে। ইয়াৰ যদি আমি এক্সাম্পল যাওঁ তেনে ইনিয়াক শুনিছেনে আপোনালোকে? তাৰপিছত আৰু আছে আমাৰ ইউনিয়েক বুলি এটা আছে, ইনিয়াক বুলি এটা আছে আৰু ইউনিয়াক এটা আছে, মনত ৰাখিব। চাওক যদিহে লাষ্টত AC থাকে তেনেহ'লে গম পাব যে এইটো ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ হয় বুলি, অ'কে। ইয়াৰে আৰু ঢেৰ আছে কম্পিউটাৰ এক্সাম্পল, ঠিক আছে। আপোনালোকে এই দুটা মনত ৰাখিব, এই দুটা এক্সামত আহে যে এইটো আপোনাক দি দিব অপশ্যনত যে তলত দিয়া কোনটো ফাৰ্ষ্ট জেনেৰেশ্যনৰ কম্পিউটাৰ হয় বুলি আপোনালোকক সুধিব, বা কম্পিউটাৰৰ উদাহৰণ হয় বুলি সুধিব পাৰে আপোনালোকক, ঠিক আছে। তো আপোনালোকে যদি চাই থাৰ্ড জেনেৰেশ্যনৰ টাইম পিৰিয়ড যদি চাই তো সেইটো আছিলে আপোনাৰ 1964 পৰা 1971, ঠিক আছে। 1964 পৰা 1971লৈকে আছিলে এইটো। ইয়াতে কি ইউজ হৈছিলে? ইয়াতে চাৰ্কিট ইউজ হৈছিলে, ঠিক আছে। ইয়াতে কি হৈছিলে? চাৰ্কিট ইউজ কৰা হৈছিলে ইয়াতে। আৰু ইয়াৰ যদি আমি এক্সাম্পল চাওঁ তেনেহ'লে ইয়াৰ এক্সাম্পল নালাগে, মই দেখা নাই এক্সাম্পলত, ঠিক আছে। তাৰপাছত ছেকেণ্ড জেনেৰেশ্যনটো যদি চাওঁ, ছেকেণ্ড জেনেৰেশ্যন হৈছিলে আপোনাৰ 1956, তাৰমানে ইয়াৰ পাছতে যিটো হৈছিলে 1956 পৰা কিমানলৈকে? 1963, ঠিক আছে, 1963। তো মই ইয়াতে অকণমান ছামাৰাইজ কৰি দিছোঁ। ফাৰ্ষ্ট জেনেৰেশ্যন কেতিয়া হৈছিলে? ফাৰ্ষ্ট জেনেৰেশ্যন হৈছে 1940 পৰা 1956। ছেকেণ্ড জেনেৰেশ্যন কেতিয়া? 1956 পৰা 63। তাৰপিছত থাৰ্ড জেনেৰেশ্যন কেতিয়া? 1964 পৰা 71লৈকে, ঠিক আছে। তাৰপাছত ফ'ৰ্থ জেনেৰেশ্যনত যদি সোধে তো ফ'ৰ্থ জেনেৰেশ্যন আছিলে 1971 পৰা 1971 আছিলে আপোনালোকৰ 1980লৈকে, অ'কে, 1980। আৰু যদি ফিফ্থ জেনেৰেশ্যনৰ কথা যদি কয় তেনেহ'লে ফিফ্থ জেনেৰেশ্যনৰ কম্পিউটাৰ হৈছে 1980 পৰা আপোনালোক বৰ্তমানলৈকে, প্ৰেজেণ্টলৈকে, ঠিক আছে, প্ৰেজেণ্টলৈকে মনত ৰাখিব। আৰু ফাৰ্ষ্ট জেনেৰেশ্যনত কি হৈছিলে? ভেকিউম ইউজ হৈছিলে। ছেকেণ্ড জেনেৰেশ্যনত হৈছিলে আপোনাৰ ট্ৰানজিষ্টাৰ, ঠিক আছে। ছেকেণ্ড জেনেৰেশ্যন মনত ৰাখিব, ট্ৰানজিষ্টাৰ।
ইয়াত যিমানখিনি লিখাইছোঁ চব ইম্পৰ্টেণ্ট কথা হয়, ঠিক আছে। থাৰ্ড জেনেৰেশ্যনত অলৰেডি ক'লোঁ চাৰ্কিট। ফ'ৰ্থ জেনেৰেশ্যনত যদি কওঁ তেনেহ'লে আমি মাইক্ৰ' প্ৰচেছৰ ইউজ হৈছিলে, ঠিক আছে। মাইক্ৰ' প্ৰচেছৰ ক'ত গ'লে এইটো মাইক্ৰ' প্ৰচেছৰ, অ'কে, মনত ৰাখিব। তাৰপাছত এতিয়া যদি আমি ফিফ্থ জেনেৰেশ্যনত যদি কওঁ এতিয়া কি হৈছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গ'ল, হয় নহয়। আৰু এটা আছে VLSI বুলি আছে, সেইটো ইউজ হৈছে। অ'কে, মনত ৰাখিব, গোটেইখিনি ইম্পৰ্টেণ্ট। মই যি কৈছোঁ এক্সট্ৰা ইনফৰ্মেশ্যন যিখিনি দিছোঁ গোটেইখিনি ইম্পৰ্টেণ্ট হয়। চৰি, ইউনিয়েক নহয়, ইউনিভেক। অ'কে, during which generation of computers was the development of graphical user interface made? তো কোনটো জেনেৰেশ্যনৰ কম্পিউটাৰত কি হৈছিলে, যাক আমি GUI গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ ডেভেলপ কৰা হৈছিলে বুলি আমাক সুধিছে। তো সেইটো হ'ব আমাৰ ফ'ৰ্থ জেনেৰেশ্যনৰ কম্পিউটাৰ, ঠিক আছে। ফ'ৰ্থ জেনেৰেশ্যনৰ যিখিনি কম্পিউটাৰ আছিলে তাতে কি আহিছিলে আমাৰ গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ আহিছিলে বুলি সোধে। এইটো মনত ৰাখিব, ইয়াৰ ফুল ফৰ্মটো আহে, ঠিক আছে। GUI ৰ ফুল ফৰ্ম আহে। তো গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচত কি আহিছিলে, মানে কোনখিনি বস্তু আহিছিলে সেইখিনি যদি আমি কওঁ তেনেহ'লে আমি এক নম্বৰতে ক'ব লাগিব ৱেবছাইট আহিছিলে, ঠিক আছে। তাৰমানে গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচত কি ইনক্লুড আছিলে, আপোনাৰ ৱেবছাইট আছিলে। তাৰপিছত আমি ক'ব পাৰোঁ ৱেব এপ আছিলে, ৱেব এপছ, ঠিক আছে। অপাৰেটিং ছিষ্টেম আহি গৈছিলে তেতিয়া আমাৰ, ঠিক আছে। অপাৰেটিং ছিষ্টেম, তাৰপিছত ছফ্টৱেৰ প্ৰগ্ৰামিং আহি গৈছিলে। আৰু আমি কি ক'ব পাৰোঁ, ৱেব ব্ৰাউজাৰ আহিছিলে, ৱেব ব্ৰাউজাৰ, ঠিক আছে। তো অপাৰেটিং ছিষ্টেম লাইক উইণ্ড'জ আহিলে, তেতিয়া আমাৰ মেক OS আহিলে, এণ্ড্ৰইড আহিলে, ঠিক আছে। তো আৰু আপোনালোকে এটা বস্তু সোধে যে ফাৰ্ষ্ট যোনটো আমাৰ এণ্ড্ৰইডৰ যিটো ভাৰ্জন আছিলে, তো সেইটো কি বুলি জনা যায়, আমাক সোধে এক্সাম, ঠিক আছে। তো যদিহে আপোনালোকে জানে তেনেহ'লে কমেণ্ট কৰি জনাওক যে যোনটো এণ্ড্ৰইডৰ যোনটো ফাৰ্ষ্ট ভাৰ্জন আছিলে, তো তাক কি বুলি জনা যায়। অ'কে, টেকন'লজি ফৰ দ্য ফাৰ্ষ্ট টাইম। তো অলৰেডি মই এইটো ক'লোৱে, আপোনালোকে আনচাৰ কৰক কমেণ্টত। তো এণ্ড্ৰইডৰ যিটো ফাৰ্ষ্ট ভাৰ্জন আছিলে, তো সেইটোৰ অফিচিয়েল কোনো নাম নাছিলে, তথাপি ইয়াক কি বুলি জনা যায়, আলফা বুলি জনা গৈছিলে, ঠিক আছে। আলফা বুলি জনা গৈছিলে। তাৰপাছত যিটো ছেকেণ্ড আছিলে, তো সেইটো কি বুলি বিটা বুলি জনা গৈছিলে, ঠিক আছে। তাৰপাছতে এণ্ড্ৰইডে ডিচাইড কৰিলে যে তেওঁলোকে নিজৰ যেতিয়া নেক্সট যিবোৰ ভাৰ্জন আহিব সেইবোৰ কি কৰিব, মিঠাইৰ ডিষ্ট বা ডেজাৰ্টৰ নামৰ হেৰি নামাকৰণ কৰা হ'ব। তাৰপাছত কি আহিলে আপোনাৰ কাপ কেক বুলি আহিলে, ঠিক আছে, কাপ কেক। তাৰপাছত যিটো আহিলে সেইটো আহিলে ড'নাট। এইটো আহে এক্সামত আহে, আপোনালোকক দি দিব যে তলৰ কোনটো এটা এণ্ড্ৰইড ভাৰ্জন হয় বুলি আপোনাক দি দিব, ঠিক আছে। তো যদিহে আপোনালোকে ডেজাৰ্ট বা চুইটছৰ নাম দেখে তেনেহ'লে আপোনালোকে মাৰি দিব, ঠিক আছে। আমাৰ যিটো লেটেষ্ট এতিয়া 15 ভাৰ্জন যিটো চলি আছে সেইটো কি বুলি জনা যায় আপোনালোকে জানেনে? সেইটো কি বুলি জনা যায় বাৰু? সেইটো হৈছে ভেনিলা আইচক্ৰীম, ঠিক আছে, ভেনিলা আইচক্ৰীম। এইটো মনত ৰাখে, মোক লাগিছে এইটো এবাৰ আহিব বুলি। অ'কে, আমাৰ যিটো লেটেষ্ট যিটো ভাৰ্জন হয় সেইটো মনত ৰাখিব যে ভেনিলা আইচক্ৰীম। এণ্ড্ৰইডৰ যিটো নতুন ভাৰ্জন চলি আছে, লেটেষ্ট যিটো ভাৰ্জন চলি আছে, ভেনিলা আইচক্ৰীম, ঠিক আছে। হু ষ্টাৰ্টেড ডেভেলপিং দ্য ফাৰ্ষ্ট মেকানিকেল কম্পিউটাৰ ইন 1822? তো কোন হ'ব মোৰ? চাৰ্লছ বেবেজ, ঠিক আছে, মনত ৰাখিব। এইটো কুৱেশ্যন লোৱাৰ এটা উদ্দেশ্য যে আপোনালোকে ডেটটো মানে ধ্যান নিদিয়ে, বহুতে ডেটটো ধ্যান নিদিয়ে, তো আপোনালোকে ইয়েৰটো ধ্যান দিব। অ'কে, আৰু এটা কথা জানেনে আপোনালোকে, মোৰ ফেভৰেট ছাবজেক্ট হৈছে মেথছ, ঠিক আছে। মই অফলাইন কোচিঙত মই মেথছ পঢ়াইছোঁ, ঠিক আছে। মোৰ মেথছ পঢ়োৱা এক্সপিৰিয়েঞ্চো আছে অফলাইন কোচিঙত। কিন্তু এক্সামৰ ডিমাণ্ড যিহেতু ইয়াতে কি আছিলে আপোনাৰ ইংলিছ আৰু GS, গতিকে মই এতিয়ালৈকে মেথছ টাচে কৰা নাই। মোৰ মানে মই যিটো চেনেল খুলিছোঁ তাতে এতিয়ালৈকে মই মেথছ পঢ়াই বা মেথছৰ ভিডিঅ' আপলোডে কৰি পোৱা নাই, ঠিক আছে। এক্সামৰ যিহেতু ডিমাণ্ড বেছি ইয়াতে ইংলিছ আৰু GS, তো মই সেইকাৰণে এই দুটা বস্তুৱেই চাই আছোঁ। আৰু ফিউচাৰত মই ইয়াতে মেথছো পঢ়াম। অ'কে, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনিভেক আমাক সুধিছে। তো ইউনিভেকৰ ফুল ফৰ্ম হ'ব, অপশ্যনসমূহ যদি চাওঁ, ইউনিভাৰ্চেল অট'মেটিক কম্পিউটাৰ, ইউনিভাৰ্চেল এচিনক্ৰনাছ কম্পিউটাৰ, ইউনিভাৰ্চেল অট'মেটিক কেলকুলেটৰ আৰু ইউনাইটেড অট'মেটিক কম্পিউটাৰ। তো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ? তো সেইটো হ'ব আমাৰ অপশ্যন এ, ইউনিভাৰ্চেল অট'মেটিক কম্পিউটাৰ। এক্সামত আহিছে, মনত ৰাখিব, ঠিক আছে, অহাৰ চান্স আছে। আৰু এইটো কোনটো জেনেৰেশ্যনৰ কম্পিউটাৰ? এইটো হ'ব ফ'ৰ্থ জেনেৰেশ্যন কম্পিউটাৰ। আমি কেনেকৈ গম পালোঁ? ইয়াতে কি আছে? AC আছে। AC থাকিলে মই কৈছিলোঁ ক'ৰ হ'ব? ফ'ৰ্থ জেনেৰেশ্যনৰ কম্পিউটাৰ। অ'কে, দ্য ফাৰ্ষ্ট জেনেৰেশ্যন অফ কম্পিউটাৰ্ছ কেন বি ক্লাছিফাইড এজ, সুধিছে আমাক। ইয়াৰ যদি অপশ্যনসমূহ চাওঁ, ছুপাৰ কম্পিউটাৰ, ডিজিটেল কম্পিউটাৰ,
এনালগ কম্পিউটাৰ আৰু মেইন ফ্ৰেম কম্পিউটাৰ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিজিটেল কম্পিউটাৰ। অ'কে, মনত ৰাখিব। Which of the following is an example of an input device বুলি আমাক সুধিছে। তো কি হ'ব ইয়াৰে শুদ্ধটো টাচ স্ক্ৰীন। ইয়াৰ যদি আমি ইম্পৰ্টেণ্ট যদি আমি এক্সাম্পল চাওঁ তেনেহ'লে OMR আপোনালোকে শুনিছেনে? OMR মানে অপটিকেল মাৰ্ক ৰেকগনিশ্যন। তাৰপিছত আৰু এটা আছে MICR বুলি আছে, অপটিকেল নহয়, মেগনেটিক ইংক কেৰেক্টাৰ ৰেকগনিশ্যন বুলি এটা আছে, ঠিক আছে। তাৰপিছত আৰু আমাৰ জয়ষ্টিক আই থিংক গেম খেলিবৰ কাৰণে ইউজ কৰা হয়। তাৰপাছত আমি যদি চাওঁ ষ্টাইলাছৰ কথা আপোনালোকে শুনিছে চাগে, ষ্টাইলাছ পেনটোৰ কথা, ঠিক আছে। ষ্টাইলাছৰ কথা ক'ব পাৰোঁ আমি। তাৰপাছত আৰু কি ক'ব পাৰোঁ আমি, স্কেনাৰ এইবিলাকতো জানে ন। আৰু এটা আছে BCR বুলি আছে, বাৰ কোড ৰিডাৰ, ঠিক আছে। এইটো মনত ৰাখিব আপোনালোকে। লাইট পেন বুলি এটা আছে, এইবিলাক মনত ৰাখিব। অ'কে, এইবোৰ কি হৈছে আমাৰ ইনপুট ডিভাইচ। আৰু আউটপুট ডিভাইচ পিছত আমি ডিছকাছ কৰিম। পিছত যদি কুৱেশ্যন আছে আমি আউটপুট ডিভাইচসমূহ ডিছকাছ কৰিম, ঠিক আছে। ইম্পৰ্টেণ্ট হ'ব। অ'কে, হুইচ অফ দ্য ফলোয়িং ইজ এন ইনপুট ডিভাইচ। আউটপুট ল'ব লাগিছিলে, দুটা হৈ গ'ল, ইনপুট হ'ব, একো নাই। তো কি হ'ব এইটো আমাৰ কীবৰ্ড। ইনপুট ডিভাইচ কি হয়, কীবৰ্ড। আমি যদি ইয়াতে অলপ আউটপুট ডিভাইচৰ কথা যদি পাতোঁ, প্ৰথমতে আমি পাতিম মনিটৰৰ কথা, ঠিক আছে। মনিটৰ আপোনালোকে কেইবাটা ভাগ থাকে। মনিটৰ আপোনালোকে প্ৰথমতে মনত ৰাখিব CRT মানে হৈছে কেথড ৰে টিউব। তাৰপিছত 2 নম্বৰতে যদি চাওঁ আমি তেনেহ'লে LCD কথা ক'ব লাগিব আমি, হয় নাই। LCD মানে কি, লিকুইড ক্ৰিষ্টেল ডিছপ্লে। তাৰপাছত আমি LED কথা পাতিব লাগিব। LED মানে আপোনালোকে জানে নহয়, লাইট এমিটিং ডায়ড। তাৰপিছত আৰু এটা আছে আমাৰ TFT বুলি আছে, ঠিক আছে, থিন ফিল্ম ট্ৰানজিষ্টাৰ, ঠিক আছে। তাৰপিছত আৰু এটা আছে আমাৰ আউটপুট ডিভাইচ, এইটো হৈছে প্লটাৰ কি কৰে, আমাৰ ডাঙৰ যিবোৰ ফ্লেক্স বনাই যে মন্ত্ৰী MLA আহিলে ডাঙৰ যে ফ্লেক্স লগাই দিয়ে, তো সেইটোত কিহত প্ৰিণ্ট কৰা হয়, প্লটাৰত। অ'কে, তাৰপিছত আমি যদি চাওঁ এতিয়া প্ৰিণ্টাৰৰ কথা, প্ৰিণ্টাৰৰ বহুত ভাগ আছে। তো প্ৰিণ্টাৰৰ কেইটামান আপোনালোকে মনত ৰাখিব। প্ৰথমতে আপোনালোকে মনত ৰাখিব আপোনাৰ ডট মেট্ৰিক্স মনত ৰাখিব, এইটো এটা টাইপ হয়, ঠিক আছে, ডট মেট্ৰিক্স। তাৰপিছত আপোনালোকে মনত ৰাখিব ডেজি হুইল বুলি এটা আছে, অ'কে, ডেজি হুইল বুলি এটা আছে, সেইটো মনত ৰাখিব আপোনালোকে। তাৰপাছত আৰু আপোনালোকে মনত ৰাখিব লেজাৰ আৰু মনত ৰাখিব আপোনালোকে ইনজেক্ট, অ'কে, ইনজেক্ট মনত ৰাখিব। এইকেইটা হৈছে নন ইম্পেক্ট। দুটা মানে প্ৰিণ্টাৰ দুটা ভাগত ভাগ কৰা হয়, এটা ইম্পেক্ট আৰু এটা নন ইম্পেক্ট। সেইটো আপোনালোকে মনত ৰাখিব, এইটো নন ইম্পেক্ট। অ'কে, নন ইম্পেক্ট। তো এইটো কি হ'ব, ইম্পেক্ট। অ'কে, ডেছ প্ৰিণ্টাৰ স্পীড ইজ মেজাৰ্ড ইন কেৰেক্টাৰ্ছ পাৰ ছেকেণ্ড। তো কোনটো প্ৰিণ্টাৰৰ স্পীড আমাক CPS-ত মেজাৰ কৰা হয় বুলি আমাক সুধিছে। CPS মানে হৈছে কেৰেক্টাৰ্ছ পাৰ ছেকেণ্ড। তো সেইটো হ'ব আমাৰ ডট মেট্ৰিক্স, ঠিক আছে, ডট মেট্ৰিক্স প্ৰিণ্টাৰ যিটো তাৰ স্পীড, ডট মেট্ৰিক্স প্ৰিণ্টাৰৰ স্পীডটো কিহত মেজাৰ কৰা হয়, কেৰেক্টাৰ্ছ পাৰ ছেকেণ্ড। আৰু আমাক যদি সোধে ইনজেক্ট প্ৰিণ্টাৰৰ স্পীডটো কিহত মেজাৰ কৰা হয়, এইটো হ'ব PPM, তাৰমানে হৈছে পেজেছ পাৰ মিনিট, ঠিক আছে। আৰু আমাক যদি লাইন প্ৰিণ্টাৰ সোধে তেনেহ'লে লাইনত কি হ'ব, লাইন হিচাপ কৰিব, লাইন পাৰ মিনিট, ঠিক আছে। আৰু যদি আমাক লেজাৰৰ সোধে, লেজাৰটো হৈছে PPM, অ'কে, মনত ৰাখিব, PPM মানে হৈছে পেজেছ পাৰ মিনিট। অ'কে, A high-speed device used in the CPU is আমাক ডেছ বুলি সুধিছে, which is used to temporarily store data during processing। তো এটা ডেছ নামৰ এটা ডিভাইচ, হাই স্পীড ডিভাইচ থাকে, ক'ত থাকে, CPU থাকে। আৰু যিটো কি কামত ইউজ কৰা হয়, টেম্পৰেলি ষ্ট'ৰ ডাটা ডিউৰিং দ্য প্ৰচেছিঙৰ সময়ত ডাটা ছেভ কৰিবৰ কাৰণে বা ডাটা ষ্ট'ৰ কৰিবৰ কাৰণে সেইটো ইউজ কৰা হয়। তো সেই ডিভাইচটোৰ নাম হৈছে আমাৰ ৰেজিষ্টাৰ, ঠিক আছে। ৰেজিষ্টাৰে কি কৰে, ৰেজিষ্টাৰ মানে CPU থাকে, উইদিন CPU থাকে মানে। তো ই কি কৰে, প্ৰচেছিঙৰ সময়ত ডাটা ষ্ট'ৰ কৰে, ঠিক আছে। আৰু এইটো বহুত বেছি হাই স্পীড হেৰি হয়, ঠিক আছে। আৰু যদি আমি মেমৰিৰ কথা অলপ ডিছকাছ কৰিলোঁ, ঠিক আছে। মেমৰি কেইটা টাইপৰ থাকে, দুটা টাইপৰ থাকে। এটা হৈছে প্ৰাইমেৰী আৰু এটা হৈছে ছেকেণ্ডেৰী, ঠিক আছে, ছেকেণ্ডেৰী। প্ৰাইমেৰীত কি থাকে, এটা হৈছে ৰোম বা এটা হৈছে, প্ৰথমটো আমি ৰেম বুলি লিখোঁ বাৰু, প্ৰথমটো হৈছে ৰেম আৰু নেক্সট হৈছে ৰোম। অ'কে, ৰেমত কি থাকে, দুটা ভাগ থাকে। আৰু এটা হৈছে SRAM আৰু এটা হৈছে আমাৰ DRAM, ঠিক আছে। DRAM মানে হৈছে ডাইনামিক। আপোনালোকে ৰেমৰ ফুল ফৰ্ম জানে ন, ৰেমৰ ফুল ফৰ্ম কি জানে নহয় আপোনালোকে। ৰেমৰ ফুল ফৰ্ম হৈছে ৰেণ্ডম এক্সেছ মেমৰি, তাৰমানে হৈছে ডাইনামিক ৰেণ্ডম এক্সেছ মেমৰি। আৰু SRAM মানে হৈছে ষ্টেটিক ৰেণ্ডম মেমৰি। আৰু ROM মানেতো আপোনালোকে জানে চাগে, ৰিড অনলি মেমৰি। তো ৰিড অনলি মেমৰিৰ আমাৰ বহুত ভাগ আছে। প্ৰথমতে আপোনালোকে মনত ৰাখিব
PROM তাৰ মানে হৈছে প্ৰগ্ৰামেবল ৰম। তাৰপিছত আৰু এটা আছে EPROM, ঠিক আছে। EPROM মানে হৈছে ইৰেজেবল প্ৰগ্ৰামেবল ৰম, ঠিক আছে। তো এই দুটা মনত ৰাখিলে হৈ যাব। তাৰপিছত আমি ছেকেণ্ডেৰীত যদি চাওঁ, ছেকেণ্ডেৰীত ঢেৰ আছে। ছেকেণ্ডেৰীত প্ৰথমতে আমি কি ক'ব পাৰোঁ, DVD বুলি ক'ব পাৰোঁ। DVD কি হয়, আমাৰ ছেকেণ্ডেৰী মেমৰি হয়। তাৰপিছত আমি কি ক'ব পাৰোঁ, হাৰ্ড ডিস্ক। তাৰপিছত আমি কি ক'ব পাৰোঁ, ফ্লপি ডিস্ক, হয় নহয়, ফ্লপি। আৰু আমি কি ক'ব পাৰোঁ, CD বুলি ক'ব পাৰোঁ, ঠিক আছে, CD। তো এইবোৰ কি হৈছে, ছেকেণ্ডেৰী মেমৰি। অ'কে, which of the following ports is also known as the লাইন প্ৰিণ্টাৰ পৰ্ট বুলি। তো লাইন প্ৰিণ্টাৰ পৰ্টক আৰু কি বুলি জনা যায় বুলি আমাক সুধিছে, ঠিক আছে। তো সেইটো হ'ব আমাৰ পেৰেলেল কি কৰে, পেৰেলেলে ডিভাইচ মানে যিবোৰ প্ৰিণ্টিং ডিভাইচ থাকে বা এক্সাম্পল আৰু প্ৰিণ্টাৰ টাইপৰ যিবোৰ ডিভাইচ থাকে সিহঁতক কি কৰে, কম্পিউটাৰৰ লগত কানেক্ট কৰে, ঠিক আছে। প্ৰিণ্টাৰ্ছক কি লগত কানেক্ট কৰে, কম্পিউটাৰৰ লগত। অ'কে, তাৰপিছত ইয়াতে আপোনালোকে জানে ন HDMI কথা জানে ন, HDMI কথা আপোনালোকে মনত ৰাখিব। HDMI ফুল ফৰ্ম আহে পেনটো কি হৈছে, HDMI কথা আপোনালোকে জানে নহয়, হাই ডেফিনেশ্যন মিডিয়া ইণ্টাৰফেচ। এইটো এক্সামত আহে ফুল ফৰ্মটো, ঠিক আছে, মনত ৰাখিব। ডিউৰিং এক্সিকিউশ্যন দ্য CPU selects and retrieves instruction from। তো আমাৰ যিখিনি ইনষ্ট্ৰাকশ্যন বা প্ৰগ্ৰাম যিখিনি থাকে সেই বস্তুখিনি ক'ত থাকে, মেইন মেমৰি থাকে। ইনষ্ট্ৰাকশ্যন বা প্ৰগ্ৰামখিনি আমাৰ ক'ত থাকে, সদায় মেইন মেমৰি থাকে। তো CPU ক'ৰ পৰা ল'ব, আমাৰ মেইন মেমৰিৰ পৰা ল'ব, ঠিক আছে। অক্সিলেৰী মেমৰি বা আমাৰ ছেকেণ্ডেৰী মেমৰি প্ৰায়কৈ, তো সেইকেইটা কি হৈছে, বেকআপৰ কাৰণে ইউজ কৰা হয়। আৰু অলপ আগতে আমি গম পালোঁ যিখিনি যিখিনি আমাৰ প্ৰচেছিং হয়, তো সেইখিনি সময়তে কি হয়, ডাটাখিনি ক'ত থাকে আমাৰ, বা ডাটাখিনি ষ্ট'ৰ কোনে কৰে, ৰেজিষ্টাৰে কৰে। আৰু ৰেজিষ্টাৰৰ যিখিনি হেৰি হয়, ইনফৰ্মেশ্যন বা ডাটা যিখিনি কি হয়, টেম্পৰেৰী হয়, ঠিক আছে। উইচ অফ দ্য ফলোয়িং ইজ অপটিকেল ষ্ট'ৰেজ। তো তলৰ কোনটো অপটিকেল ষ্ট'ৰেজ বুলি আমাক সুধিছে, তো সেইটো হ'ব আমাৰ CD মানে কি জানেনে আপোনালোকে, কম্পেক্ট ডিস্ক, ঠিক আছে। তাৰপিছত যিকেইটা আমাৰ মেগনেটিক আৰু হাৰ্ড ডিস্ক ড্ৰাইভ আৰু ফ্লপি, এই গোটেইকেইটা হৈছে মেগনেটিক আমাৰ কি বুলি কয়, ষ্ট'ৰেজ বুলি কয়, ঠিক আছে, মেগনেটিক ষ্ট'ৰেজ। অ'কে, হুইচ অফ দ্য ফলোয়িং ইজ পপুলাৰ ইমেইল ক্লাইণ্ট ছফ্টৱেৰ আমাক সুধিছে। তো তলৰ কোনটো এটা পপুলাৰ ইমেইল ক্লাইণ্ট ছফ্টৱেৰ বুলি আমাক সুধিছে, তো সেইটো আমাৰ মাইক্ৰ'ছফ্ট আউটলুক। অ'কে, তো আমাক যদি সোধে মাইক্ৰ'ছফ্ট ৱৰ্ড কি হয়, তো মাইক্ৰ'ছফ্ট ৱৰ্ড হৈছে এটা আমাৰ কি বুলি কয়, এইটো ৱৰ্ড প্ৰচেছিং ছফ্টৱেৰ, ঠিক আছে, ৱৰ্ড প্ৰচেছিং ছফ্টৱেৰ। আমাক যদি এডব ফটোশ্বপ কি ছফ্টৱেৰ সোধে, তেনেহ'লে সেইটো হ'ব আমাৰ ইমেজ এডিটিং এণ্ড গ্ৰাফিক ডিজাইনিং ছফ্টৱেৰ, ঠিক আছে, বা গ্ৰাফিক ডিজাইন ছফ্টৱেৰ। আৰু মজিলা ফায়াৰফক্স যদি সোধে, তো মজিলা ফায়াৰফক্স এটা হৈছে আমাৰ ৱেব ব্ৰাউজাৰ। অ'কে, which of the following is an example of system software বুলি আমাক সুধিছে। তো তাৰ আগতে আমি ছফ্টৱেৰৰ বিষয়ে অকণমান চাই লওঁ, ঠিক আছে। ছফ্টৱেৰ আমি তিনিটা কেটেগৰীত ভাগ কৰিব পাৰোঁ। এটা হৈছে আমাৰ ছিষ্টেম ছফ্টৱেৰ, এটা হৈছে আমাৰ ইউটিলিটি ছফ্টৱেৰ, আৰু এটা হৈছে আমাৰ এপ্লিকেশ্যন ছফ্টৱেৰ, ঠিক আছে, এপ্লিকেশ্যন ছফ্টৱেৰ। ছিষ্টেম ছফ্টৱেৰত কি থাকে, আমাৰ অপাৰেটিং ছিষ্টেম থাকে, ঠিক আছে, ট্ৰান্সলেটৰ থাকে আমাৰ। অ'কে, ইউটিলিটি ছফ্টৱেৰ মানে হৈছে যিটো মানে অ'কে, তাৰ আগত আমি ছিষ্টেম ছফ্টৱেৰ বিষয়ে চাই লওঁ। ছিষ্টেম ছফ্টৱেৰ কি কৰে, আমাৰ অপাৰেটিং ছিষ্টেমে কি কৰে, আমাৰ কম্পিউটাৰটোক সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰে, ঠিক আছে, বা যিসমূহ আমি এপ্লিকেশ্যন চলাওঁ তাতে, যেনে আমি ৱৰ্ড, এক্সেল, কিবা পাৱাৰ পইণ্ট, যিবোৰ চলাওঁ, সেইবোৰ চলিবলৈ কি কৰি দিয়ে, আমাৰ অপাৰেটিং ছিষ্টেমটো কি কৰে, সুবিধা কৰি দিয়ে, ঠিক আছে, বা আমাৰ ছিষ্টেম ছফ্টৱেৰ কি কৰে, সুবিধা কৰি দিয়ে। ইউটিলিটি ছফ্টৱেৰে কি কৰে, যেনে আমি ইউটিলিটি ছফ্টৱেৰ যদি কওঁ, তেনেহ'লে আমাৰ এণ্টিভাইৰাছে কি কৰে, আমাৰ কম্পিউটাৰ যিটো ছিষ্টেম আছে সেইটো বেয়া নহ'বলৈ বা সেইটো শ্ল' নহ'বলৈ বা তাত কিবা কামত বাধা নাহিবলৈ কি কৰে, আমাক সহায় কৰে, ঠিক আছে। ইউটিলিটিত সহায় কৰে, তাৰমানে আমাৰ স্পীড আপ কৰে, ঠিক আছে, কি কৰে আমাৰ ষ্ট্ৰেন্থটো বঢ়ায়, ঠিক আছে। তাৰপিছত আমাৰ এপ্লিকেশ্যন ছফ্টৱেৰ মানে গম পাইছে, আমি যিসমূহ ডাইৰেক্ট ইউজ কৰি আছোঁ সেইবোৰ আমাৰ কি হয়, এপ্লিকেশ্যন ছফ্টৱেৰ। যেনেকৈ আমি যদি কওঁ MS Excel বা MS Word বা আমি কি ক'ব পাৰোঁ, পাৱাৰ পইণ্ট, এইবোৰ কি হৈছে আমাৰ এপ্লিকেশ্যন ছফ্টৱেৰ, ঠিক আছে। তো ইয়াত আমাক সুধিছে যে তলৰ কোনটো এটা আমাৰ ছিষ্টেম ছফ্টৱেৰ হয়। তো ছিষ্টেম ছফ্টৱেৰ কোনটো হ'ব, তেনেহ'লে আমাৰ সেইটো হৈছে উইণ্ড'জ অপাৰেটিং ছিষ্টেম, ঠিক আছে।
এডব ফটোশ্বপটো আমাৰ কি হয় এটা এপ্লিকেশ্যন ছফ্টৱেৰ হয় এইটো কোনটো কেটেগৰীত পৰে এইটো পৰে আমাৰ ইমেজ এডিটিং এণ্ড গ্ৰাফিক ডিজাইন ছফ্টৱেৰ পৰে গুগল ক্ৰম এইটো আমাৰ কিহত পৰে ৱেব ব্ৰাউজাৰত পৰে আৰু মাইক্ৰ'ছফ্ট ৱৰ্ড এইটো কি হৈছে আমাৰ ৱৰ্ড প্ৰচেছিং ছফ্টৱেৰত পৰে অ'কে ক্লিয়াৰ which one of the following is not an application software বুলি আমাক কৈছে তো এপ্লিকেশ্যন ছফ্টৱেৰ মানে কি অলপ আগতে ক'লোঁ আমি হয় নাই তাৰ আগতে আমি অকণমান অপশ্যনসমূহ চালোঁ ঠিক আছে এডুকেশ্যন ছফ্টৱেৰ মানে হৈছে যিটো প্লেটফৰ্মৰ থ্ৰুৱেদি কি কৰে ইউজাৰে শিকিব পাৰে যেনে আমি আন একাডেমিৰ কথা ক'ব পাৰোঁ আন একাডেমি ভাৰ্মাৰ SSC বা ঢেৰ কিছুমান এপ্লিকেশ্যন আছে যিবোৰ থ্ৰুৱেদি আমি কি কৰোঁ শিকিব পাৰোঁ আজিকালি খুব চলি আছে ন চিখো এপ তো সেইবোৰ কি হৈছে এডুকেশ্যন ছফ্টৱেৰ যেনে আৰু এটা যদি এক্সাম্পলটো কিনি পাছত আপোনালোকৰ কাৰণে আহি আছে মক টেষ্ট আছাম বুলি আহিব ঠিক আছে মক টেষ্ট আছামো কি হ'ব এটা এডুকেশ্যন ছফ্টৱেৰ হ'ব অ'কে তাৰপিছত পাৰ্চনেল এছিষ্টেণ্ট ছফ্টৱেৰ হ'ব হৈছে হেল্ল' চিৰি হেল্ল' এলেক্সা তো এইবোৰ কি হৈছে পাৰ্চনেল এছিষ্টেণ্ট ছফ্টৱেৰ তাৰপিছত এণ্টাৰটেইনমেণ্ট ছফ্টৱেৰ তো এণ্টাৰটেইনমেণ্ট ছফ্টৱেৰ হৈছে আমাৰ ইউটিউব ক'ব পাৰোঁ আমি নেটফ্লিক্স ক'ব পাৰোঁ এমাজন প্ৰাইম এইবোৰ হৈছে আমাৰ এণ্টাৰটেইনমেণ্ট ছফ্টৱেৰ তো ইয়াৰ যদি আমি উত্তৰটো চাওঁ তেনেকৈ হ'ব প্ৰগ্ৰামিং লেংগুৱেজ ট্ৰান্সলেটৰ ছফ্টৱেৰ অলপ আগতে আমি কি কৈছিলোঁ ট্ৰান্সলেটৰটো কি এটা ছিষ্টেম ছফ্টৱেৰ হয় বুলি কৈছিলোঁ অ'কে Internet Explorer is a web browsing software developed by in the year 1995 তো 1995ত ইণ্টাৰনেট এক্সপ্ল'ৰাৰ কোনে ডেভেলপ কৰিছিলে বুলি আমাক সুধিছে তো এইটো আমাৰ হ'ব মাইক্ৰ'ছফ্ট গুগল ক্ৰম ইজ এ ডেছ বুলি আমাক সুধিছে তো গুগল ক্ৰম এটা কি হয় গুগল ক্ৰম এটা হৈছে ব্ৰাউজাৰ তো আমি তাতে ঢেৰ কিবা কিবি কি কৰিব পাৰোঁ আমি চাৰ্চ কৰিব পাৰোঁ হয় নাই গুগল ক্ৰমত আমি ঢেৰ কিবা কিবি চাৰ্চ কৰিব পাৰোঁ যি মন যায় হয়নে হুইচ অফ দ্য ফলোয়িং ইজ ছিষ্টেম ছফ্টৱেৰ তলৰ কোনটো ছিষ্টেম ছফ্টৱেৰ বুলি সুধিছে MS অফিচ ক'লোঁ এপ্লিকেশ্যন ছফ্টৱেৰ এডব ৰিডাৰ এইবোৰ ক'লে অথনি কি হয় তো এইটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো প্ৰিণ্টাৰ ড্ৰাইভাৰ অ'কে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ কাৰেক্ট এবাউট দ্য লিনাক্স অপাৰেটিং ছিষ্টেম তো সেইটো হ'ব আমাৰ প্ৰথমতে যদি অপশ্যন চাওঁ তেনেহ'লে ইট ৱাজ ইট ইজ এ প্ৰডাক্ট অফ অৰিকেল অপাৰেশ্যন নহয় এইটো তাৰপিছত ইট ইজ এ মাল্টিটাস্কিং অপাৰেটিং ছিষ্টেম কাৰেক্ট ঠিক আছে ইট ৱাজ ডেভেলপ বাই ডেনিছ ৰেডচিট সেইটো নহয় তো লিনাক্স ডেভেলপ কৰিছিলে ডেভেলপ বাই আমাৰ লিনাছ ট'ভলছ অ'কে তাৰপিছত আৰু আমাৰ যদি চাওঁ ডেনিছ ৰেডচিট কি কৰিছিলে চি প্ৰগ্ৰামিঙত হেল্প কৰিছিলে ডেভেলপমেণ্টত আৰু তাৰপিছত কি কৰিছিলে আমাৰ যিটো ইউনিক্স বুলি এটা আছে ইউনিক্স অপাৰেটিং ছিষ্টেম সেইটো ডেভেলপমেণ্টৰ কাৰণে কি কৰিছিলে হেল্প কৰিছিলে অ'কে তাৰপিছত ইট ইজ এ ছিংগল ইউজাৰ সেইটোও নহয় তো কাৰেক্ট আনচাৰ কি হ'ব ইট ইজ এ মাল্টিটাস্কিং অপাৰেটিং ছিষ্টেম হুইচ অফ দ্য ফলোয়িং ইজ দ্য লেটেষ্ট ভাৰ্জন অফ উইণ্ড'জ অপাৰেটিং ছিষ্টেম ৰিলিজড ইন 2021 তো 2021ত ৰিলিজ কৰাৰ কোনটো আমাৰ লেটেষ্ট অপাৰেটিং ছিষ্টেম বুলি সুধিছে উইণ্ড'জৰ ঠিক আছে উইণ্ড'জ অপাৰেটিং ছিষ্টেম তো সেইটো হ'ব আমাৰ 11 অ'কে 11 উইণ্ড'জ 11 হোৱাট টাইপ অফ ইউটিলিটি ছফ্টৱেৰ আৰ উইনজিপ এণ্ড উইনৰেয়াৰ তো উইনজিপ আৰু উইন আমাৰ যিটো ৰেয়াৰ হয় তো সেইটো কোনটো টাইপৰ ইউটিলিটি ছফ্টৱেৰ সুধিছে তো প্ৰথম কথা আপোনাৰ মনত ৰাখিব যে উইনজিপ আৰু উইনৰেয়াৰ এইকেইটা কি হয় ইউটিলিটি ছফ্টৱেৰ ঠিক আছে মনত ৰাখিব তো ইয়াৰ যদি আমি শুদ্ধটো চাওঁ তেনেহ'লে সেইটো হ'ব ফাইল কম্প্ৰেছন ফাইল কি কৰে কম্প্ৰেছ কৰাত কি কৰে আমাৰ হেল্প কৰে অ'কে ফাইল কম্প্ৰেছন টুলছ মাইক্ৰ'ছফ্ট এজ অপেৰা এণ্ড এপল চাফাৰী আৰ এক্সাম্পলছ অফ কি হয় এইবিলাক আমাৰ এইবোৰ হৈছে আমাৰ ৱেব ব্ৰাউজাৰ অ'কে এইবোৰ ৱেব ব্ৰাউজাৰ মনত ৰাখিব হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ এপ্লিকেশ্যন ছফ্টৱেৰ তো সেইটো হ'ব আমাৰ ইমেইল ক্লায়েণ্ট অলৰেডি আমি ডিছকাছ কৰিছোঁ বুট প্ৰগ্ৰাম হৈছে আমাৰ কি কৰে বুট প্ৰগ্ৰামে কি কৰে এটা ছিষ্টেম অ'পেন কৰে তাৰপিছত কম্পিউটাৰ অ'পেন কৰে আৰু কি কৰে আমাৰ OS কি কৰে লোড কৰে ঠিক আছে লোড কৰে বা ব্যৱহাৰৰ কাৰণে কি কৰে ৰেডি কৰে ঠিক আছে ইউজৰ কাৰণে তাৰপিছত আমি বায়'ছ মানে আপোনালোকে জানেনে বেছিক ইনপুট আউটপুট ছিষ্টেম তো ই কি কৰে আমাৰ হাৰ্ডৱেৰ চেক কৰে বুটিঙৰ আগতে কি কৰে হাৰ্ডৱেৰ চেক কৰে আৰু আমাৰ ডিভাইচ ড্ৰাইভাৰ এটা হৈছে ছিষ্টেম ছফ্টৱেৰ ঠিক আছে ছিষ্টেম ছফ্টৱেৰ What happens when you click the save button or press Ctrl+S in MS Word তো MS Word যদি আমি Ctrl+S দবাওঁ কি হয় বা প্ৰেছ কৰোঁ তেতিয়া কি হয় সেইটো হয় আমাৰ ডকুমেণ্টটো কি ছেভ হৈ যায় অ'কে ইন মাইক্ৰ'ছফ্ট PowerPoint what is the shortcut key combination to insert a new slide in a presentation তো কি হ'ব আমাৰ কোনটো শ্বৰ্টকাট কি আমি হেৰি প্ৰেছ কৰিলে কি হ'ব আমাৰ
নতুন এটা শ্লাইড এড হ'ব তো সেইটো ইনচাৰ্ট হ'ব, সেইটো আমাৰ কণ্ট্ৰল এন, ঠিক আছে। আৰু কণ্ট্ৰল এন যদি প্ৰেছ কৰোঁ তেনে কি হ'ব আমাৰ অ'পেন এ নিউ উইণ্ড', ঠিক আছে। অ'পেন কি হয় এটা নতুন নিউ উইণ্ড' এটা কি হয় অ'পেন হয়, ঠিক আছে। তাৰপিছত কণ্ট্ৰল ডি যদি আমি প্ৰেছ কৰোঁ, কণ্ট্ৰল ডি প্ৰেছ কৰি কি হয় ডিলেট যিটো ফাইল আমি চিলেক্ট কৰিম সেইটো কি হৈ যাব, ডিলেট হৈ যাব, ঠিক আছে। তাৰপাছত আৰু যদি চাওঁ আমি তেনেহ'লে কণ্ট্ৰল ওৱান যদি প্ৰেছ কৰোঁ, চৰি ওৱান হয়, কণ্ট্ৰল আই যদি আমি প্ৰেছ কৰোঁ তেনে কি হ'ব, ইটালিচাইজ হ'ব, ঠিক আছে, ইটালিচাইজ হ'ব। হুইচ অফ দ্য ফলোইং ইজ দ্য ডিফল্ট টেক্সট এলাইনমেণ্ট ইন এন MS ৱৰ্ড ডকুমেণ্ট। তো কি হ'ব আমাৰ, যেতিয়া আমি এটা উইণ্ড' MS ৱৰ্ড যেতিয়া অ'পেন কৰোঁ, তাৰপিছত আমি যদি টেক্সট এটা ইনচাৰ্ট কৰোঁ বা টেক্সট এটা যদি আমি প্ৰেছ কৰোঁ, তেতিয়া কি হৈছে সদায় চাব আপোনালোকে লেফ্ট ফালে প্ৰথমতে টেক্সটটো কি হয় লেফ্ট ছাইডে এলাইন হয়, ঠিক আছে। When saving an MS Word file, which of the following takes up the least memory? তো তলৰ কোনটোৱে আটাইতকৈ কম মেমৰি লয় বুলি কৈছে যেতিয়া আমি MS Wordত কিবা এটা বস্তু ছেভ কৰোঁ, ঠিক আছে, ফাইল এটা ছেভ কৰোঁ, তো সেইটো আমাৰ docx। In MS Excel, rows are identified in the following ways। তো আপোনালোকে জানেনে এইবিলাক কি, আমি যেতিয়া MS Excel খোলোঁ আপোনালোকে দেখিব এনেকৈ কি থাকে, ঘৰ থাকে। তো এইবোৰক কি বুলি কয়, এইবোৰক কয় আমাৰ এইফালে যিবোৰ থাকে এইবোৰক কি বুলি কয়, ৰ' বুলি কয়, ঠিক আছে। আৰু এইবোৰ এনেকৈ যিবোৰ থাকে এইবিলাকক কি বুলি কয়, কলম বুলি কয়, হয়নে নহয়। তো আপোনালোকে চাব এনেকৈ আপোনালোকক এক্সাম্পল দিছোঁ। তো এইবিলাকত থাকে 1 2 3, তাৰপিছত এইফালে কি থাকিব আমাৰ ABC এনেকৈ থাকে, হয়নে নহয়। তো এইবোৰক কি বুলি কয় আমাৰ কলম বুলি কয়, ঠিক আছে, কলম বুলি কয়। তো কলমক সদায় কি হ'ল আমাৰ হেৰি কৰে, আইডেণ্টিফাই কৰে নাম্বাৰছ, ঠিক আছে, সদায় আমাৰ কি হ'ল হেৰি কৰে নাম্বাৰছৰ লগত। আৰু ৰ' যদি সোধে তেনে ৰ' কি কৰে লেটাৰ্ছ, ঠিক আছে, লেটাৰ্ছক কি আইডেণ্টিফাই কৰে লেটাৰ্ছে, যেনে ABCD এইবোৰে, অ'কে, মনত ৰাখিব। Which of the following shortcut key is used to underline the contents of a cell in MS Excel 365? তো 365 এটা হৈছে আমাৰ MS Excelৰ এটা আপডেটেড ভাৰ্জন বুলি ক'ব পাৰোঁ, অ'কে। তো আমি কিটো হেৰি প্ৰেছ কৰিলে বা ইয়াৰ শ্বৰ্টকাট কি কোনটো হয় বুলি আমাক সুধিছে আণ্ডাৰলাইন কৰিবলৈ, হয় নহয়। তো সেইটো হ'ব আমাৰ Ctrl+4, ঠিক আছে। আমি Ctrl+2 যদি প্ৰেছ কৰোঁ, Ctrl+2 প্ৰেছ কৰিলে আমাৰ কি হ'ব ইটালিক হ'ব, ঠিক আছে, ইটালিক হ'ব। আৰু যদি আমি Ctrl+3 যদি প্ৰেছ কৰোঁ, চৰি এইটো উল্টা হৈ গৈছে, Ctrl+3 যদি আমি প্ৰেছ কৰোঁ তেনে হ'ব আমাৰ ইটালিক, অ'কে। Ctrl+3 প্ৰেছ কৰিলে কি হ'ব ইটালিক হ'ব। আৰু যদি আমি Ctrl+2 প্ৰেছ কৰোঁ তেনে কি হ'ব বল্ড হ'ব, অ'কে, ক্লিয়াৰ। What are the icons located below the menu bar in a word processing application called? তো সেইটো হৈছে আমাৰ টুল বাৰ আইকন বুলি কয়, ঠিক আছে, তাক কি বুলি কয় টুল বাৰ আইকন বুলি কয়। Which icon is commonly used in MS Word 365 to undo the last action? তো সেইটো ক'লে জানে আনডু কৰিবৰ কাৰণে এটা চিম্পল নাথাকে জানো এনেকৈ, আৰু এটা এনেকৈ চিম্পল থাকে যিটো ৰিডু কৰিবৰ কাৰণে। তো আনডু কৰিবৰ কাৰণে কোনটো হ'ব আমাৰ তেনেহ'লে এ কাৰ্ভ এৰ' পইণ্টিং টু দ্য লেফ্ট, অ'কে। Which of the following is the shortcut key for the save as option in MS Word? তো ছেভ এজৰ কাৰণে MS Word 365ত শ্বৰ্টকাট কি বুলি আমাক সুধিছে, তো সেইটো হ'ব আমাৰ F12, অ'কে। মনত ৰাখিবচোন যিবিলাক আমাৰ মই যিখিনি 365 যিখিনি আমি MS Word বা Excel পঢ়াই আছোঁ বা কৈ আছোঁ ডিছকাছ কৰিছোঁ সেইখিনি মনত ৰাখিবচোন, অহাৰ চান্স আছে যেন মোক লাগিছে, অ'কে। What is the group of buttons or icons below the menu bar in word processing software called? তো সেইটো হ'ব আমাৰ টুল বাৰ্ছ, অ'কে। সকলোৱে জানে এইটো কি বুলি কয় টুল বাৰ্ছ বুলি কয়। In MS Word 365, which of the following shortcut is used to center align the selected text? তো selected text খিনি আমি center align কৰিবৰ কাৰণে shortcut কি ইউজ কৰোঁ, সেইটো হৈছে আমাৰ Ctrl+E, অ'কে, মনত ৰাখিব। আৰু Ctrl+C কৰিলে কি হ'ব আমাৰ selected টেক্সটখিনি আমাৰ কি হ'ব কপি হৈ যাব, ঠিক আছে। Which keyboard shortcut is used to apply bullets in MS Word 365? তো MS Word 365ত আমি বুলেট ইউজ কৰিবৰ কাৰণে বা বুলেট এপ্লাই কৰিবৰ কাৰণে আমি কি ইউজ কৰোঁ, কোনটো কি ইউজ কৰোঁ আমি শ্বৰ্টকাট কি, সেইটো হৈছে আমাৰ Ctrl+Shift+L, অ'কে। Ctrl+Shift+L প্ৰেছ কৰিলে আমাৰ কি হৈ যাব বুলেট এপ্লাই হৈ যাব। What is the maximum zoom percentage in the MS Excel 2010 application? তো 2010 এপ্লিকেশ্যনৰ যোনটো মেক্সিমাম জুম পাৰ্চেণ্টেজ আছিলে এইটো আমাৰ আছিলে 400%, অ'কে। What does CC mean in the
কণ্টেক্স অফ ইমেইল ইমেইলত আমি চি চি যেতিয়া হেৰি কৰোঁ তো কি মেইন কৰে এইটোৱে আমাক মেইন কৰে কাৰ্বন কপি অ'কে which type of networking is used to connect all computers in school and office তো স্কুল আৰু অফিচত কানেক্ট টাইপ কৰিবলৈ কোনটো নেটৱৰ্ক আমাৰ কম্পিউটাৰ সমূহ টাইপ কৰিলে কোনটো আমাৰ নেটৱৰ্কিং ইউজ কৰা হয় সেইটো হৈছে আমাৰ লোকেল এৰিয়া নেটৱৰ্ক অ'কে which of the following is the slowest type of internet service তো সেইটো হ'ব আমাৰ ডায়েল আপ অ'কে ডায়েল আপ এইখিনি বুজাবলগীয়া একো নাই জাষ্ট আপোনালোকে চাই যাব what is the full form of HTTP তো HTTP ফুল ফৰ্ম হৈছে আমাৰ হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল অ'কে মনত ৰাখিব এইবোৰ আহে এক্সামত ফুল ফৰ্ম আহে which of the following software provides an interface that allows you to click on hyperlink resources on WWE তো আমাৰ কোনে ৰিচোৰ্চ দিয়ে এইটো কোনে প্ৰভাইড কৰে আমাৰ ইণ্টাৰফেচ কোনো ছফ্টৱেৰ প্ৰভাইড কৰে এইটো হৈছে আমাৰ ব্ৰাউজাৰ ছফ্টৱেৰ অ'কে what type of computer security requires verifying the identity of individuals or organization attempting to access the system তো চিষ্টেমটো এক্সেছ কৰিবৰ কাৰণে বা এজন চিষ্টেমটো মানে হেৰি কৰি এক্সেছ কৰিবৰ কাৰণে এজন ইণ্ডিভিজুৱেল বা এটা অৰ্গেনাইজেশ্যনক তো কোনটো চিকিউৰিটি হেৰি কৰিব লাগিব প্ৰথমতে কোনটো ভেৰিফাইং চিকিউৰিটি লাগিব দৰকাৰ হ'ব তো সেইটো হ'ব আমাৰ অথেণ্টিকেশ্যন কৰে নহয় আপোনালোকৰ আধাৰ কাৰ্ড অথেণ্টিকেশ্যন পাইছে নহয় আপোনালোকে তো আপোনালোকে কি কৰে ভেৰিফাই কৰে what is a firewall in context of network security network security firewall মানে কি হয় আমাক কৰিছে তো সেইটো হৈছে আমাৰ এ security system that filters and controls network traffic তো ইয়াতে কি হয় ফায়াৰৱালে কি কৰে যিবোৰ আমাৰ ইনকামিং আৰু আউটগোয়িং যিবোৰ আমাৰ নেটৱৰ্ক ট্ৰেফিক আছে সেইবোৰক কি কৰে ফিল্টাৰ কৰে কেলে ফিল্টাৰ কৰে আমাৰ নেটৱৰ্ক আৰু কম্পিউটাৰ চিষ্টেমটোক যাতে বেলেগে আনঅথৰাইজ ইণ্ডিভিজুৱেল যাতে এক্সেছ কৰিব নোৱাৰে তাৰ কাৰণে কি কৰে ফিল্টাৰ আৰু কণ্ট্ৰল কৰে ঠিক আছে in context of network security what is trojan তো network security trojan কি বুলি কৈছে তো হেতু এটা হৈছে আমাৰ malicious software disguised as legitimate software to gain unauthorized access তাৰ মানে trojan এনেকুৱা এটা বস্তু মানে ক্ষতিকাৰক এটা সফটওয়্যাৰ যি দেখাত অকমান কি লাগে ভাল প্ৰগ্ৰাম যেন লাগে কিন্তু কি কৰে ভিতৰত কি কৰে ক্ষতি কৰে ঠিক আছে তো এইটো এটা বেয়া এটা কি হয় আমি ক'ব পাৰো সফটওয়্যাৰ বুলি ক'ব ঠিক আছে ক্ষতিকাৰক সফটওয়্যাৰ বুলি ক'ব a dash can be either malware or hardware the main purpose of this malware is to record the keys of it pressed by the user on the keyboard তো হেতু হ'ব আমাৰ কিঅগাৰ্ছ ঠিক আছে কিঅগাৰ কি কৰে কিজগাৰ নে কিঅগাৰ প্ৰনাউন্সিয়েচনটো আপোনালোকে কৰিব আৰু কিঅগাৰ বা কিজগাৰ কি কৰে আমাৰ যিখিনি আমি প্ৰেছ কৰোঁ ন যেতিয়া আমি কিবৰ্ডত যেতিয়া আমি যিখিনি বস্তু প্ৰেছ কৰোঁ সেইখিনি কি কৰে ৰেকৰ্ডখিনি ৰাখি থয় ঠিক আছে তো এটা আমাৰ কি হ'ব কিঅগাৰ্ছ A dash is an infectious program or code that attaches itself to another software and then reproduce itself when the software is executed তো কি হ'ব এইটো আমাৰ ভাইৰাছ তো ভাইৰাছে কি কৰে ইনফেকচিয়াছ প্ৰগ্ৰাম হয় যিয়ে কি হয় অন্য ফাইলৰ লগত বা আমাৰ কি ক'ব ছফ্টৱেৰ লগত বা চিষ্টেমৰ লগত কি হৈ যায় নিজকে এটাচ কৰি লয় আৰু কি কৰে যেতিয়া ছফ্টৱেৰটো এক্সিকিউট কৰে তেওঁলোকে কি কৰে ৰেপ্লিকেট কৰিব ষ্টাৰ্ট কৰি দিয়ে বা কি কৰে ৰিপ্ৰডিউচ কৰিবৰ কাৰণে ষ্টাৰ্ট কৰি দিয়ে অ'কে Which of the following internet service is a secure connection on the internet that allows user to connect a private network from a remote location? তো কি কৈছে ইয়াতে তলত কোনটো এটা ইণ্টাৰনেট ছাৰ্ভিচে কি কৰে আপোনাৰ দূৰৰ এটা প্ৰাইভেট নেটৱৰ্ক লগত আপুনি কি কৰিব পাৰে কানেকশ্যন লগাব পাৰে ঠিক আছে তেনেকৈ চিম্পলি তেনেকৈ ভাবি লওক মই এক্সাম্পল দিছোঁ আপোনালোকে বুজি পাই যাব যেনিবা মানে ল'ৰাখিনিতো বুজি পাই গ'ল চাগে এইটো VPN হয় বুলি কেনেকৈ কাৰণ ল'ৰাবোৰে ইউজ কৰি থাকে ন যি টি হেৰি কৰিবৰ কাৰণে চাৰ্চ কৰিবৰ কাৰণে আমাৰ ইণ্ডিয়াত বহুতো ৱেবছাইট কি আছিলে ৱেবছাইটবোৰ বেন আছে তো কি কৰে বাহিৰৰ VPN ইউজ কৰি কি কৰে বাহিৰৰ VPN ইউজ কৰি সেই লিংকবোৰ অ'পেন কৰে চাই কিবা কিবি হয়নে নহয় যেনেকৈ টিকটকটো পাৰে নে নোৱাৰে নাজানো দেই মই টিকটকটো VPN ইউজ কৰিব পাৰে নে নোৱাৰে নাজানো বাট বহুত ধৰণৰ কিবা কিবি ৱেবছাইট আছে সেইবোৰত VPN ইউজ কৰি অন কৰিব পাৰে অ'কে In which of the following folders is an unwanted and unsolicited junk mail sent in a bulk to a random recipient list? তো আমাক কি কৰে স্পেম কৰি থাকে ন মানুহে কি আছিলে ইমেইলত তাতে কি হয়
যিবোৰ আমাৰ অপ্ৰয়োজনীয় বা অদৰকাৰী অলাগতিয়াল কিছুমান মেছেজ আহি থাকে হয় নাই হেৰিত কি বুলি কয় ইমেইলত তো তাতে কি হয় তাতে কি বুলি লিখা থাকে স্পেম ফল্ডাৰ বুলি লিখা থাকে তো কি হ'ব আমাৰ এইটো স্পেম ফল্ডাৰ অ'কে ইন এ কম্পিউটাৰ ৰেজিষ্টাৰ্ছ MAR মিনছ তো কম্পিউটাৰ ৰেজিষ্টাৰত MAR হেৰিটো কি আমাক সুধিছে তো সেইটো হ'ব আমাৰ মেমৰি এড্ৰেছ ৰেজিষ্টাৰ অ'কে মেমৰি এড্ৰেছ ৰেজিষ্টাৰ মনত ৰাখিব এক্সামত আহিছে আৰু অহাৰ বহুত বেছি চান্স আছে What is the keyboard shortcut for copy in most Windows application? তো এইটো সকলোৱে জানে Ctrl+C কৰিলে কি হয় কপি হৈ যায় হয়নে নহয় What is the full form of URL? তো URL ৰ ফুল ফৰ্ম সুধিছে আমাক তো সেইটো হৈছে ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ অ'কে ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ মনত ৰাখিব এক্সামত খুব আহে এইবোৰ What is the full form of EPROM? অলৰেডি মই ডিছকাছ কৰিছোঁ এতিয়া মেমৰিৰ কথা কৈছিলোঁ আপোনালোকক মেমৰিৰ কথা কওঁতে এইটো ডিছকাছ কৰিছোঁ তো আপোনালোকে এইটো কমেণ্ট কৰি জনাওক ইয়াৰ ফুল ফৰ্মটো কি হয় লিখক কমেণ্টত এতিয়াই লিখক Which of the following keyboard shortcuts can be used to open File Explorer in Windows? তো উইণ্ডোজত আমি কোনটো শ্বৰ্টকাট কি আমি বা শ্বৰ্টকাট আমি ইউজ কৰি কি কৰোঁ ফাইল এক্সপ্ল'ৰাৰ অ'পেন কৰিব পাৰোঁ কৈছে তো সেইটো হ'ব আমাৰ উইণ্ডোজ কি প্লাছ আমি যদি মাৰোঁ তেনেহ'লে কি হ'ব আমাৰ কি অ'পেন হ'ব ফাইল এক্সপ্ল'ৰাৰ অ'কে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নেট বায়'ছ অলৰেডি এইটো মই কৈছোঁ এইটো আপোনালোকে কমেণ্ট কৰি জনাওক ঠিক আছে কমেণ্টত লিখক আপোনালোকে Which of the following is the full form of GPRS? তো GPRSৰ আমাৰ ফুল ফৰ্ম দিছে তো সেইটো হ'ব আমাৰ জেনেৰেল পেকেট ৰেডিঅ' ছাৰ্ভিচ অ'কে এইবোৰ আহে এক্সামত ফুল ফৰ্মবিলাক Which of the following provides a shortcut for the menu command that is represent as an icon তো কি হ'ব এইটো আমাৰ টুল বাৰ ঠিক আছে এইবোৰ একেবাৰে এক্সপ্লেইন কৰিবলগীয়া একো নাই আপোনালোকে জাষ্ট ৰাট্টা মাৰিব লাগিব এইবোৰ What is the purpose of a URL? তো URL ফুল ফৰ্ম ইয়াতে দি আছে আপোনালোকে চাই ল'ব যাতে আপোনালোকৰ মনত থাকি যায় ঠিক আছে তো কি কৰে আমাৰ URL তো ৱেবৰ কি কৰে যিটো ৰিচোৰ্চ হয় তাৰ কি কৰে আমাৰ এড্ৰেছটো প্ৰভাইড কৰে ঠিক আছে What is the full form of email? অ'কে তো আমাক ইমেইলৰ ফুল ফৰ্ম দিছে সকলোৱে ইমেইল কৈ থাকে তো ইমেইলৰ ফুল ফৰ্ম হৈছে ইলেক্ট্ৰনিক মেইল অ'কে ইলেক্ট্ৰনিক মেইল What does ISP means in the context of internet access? তো ইণ্টাৰনেট এক্সেছৰ মতে ISP কি হয় তো ISP হৈছে আমাৰ ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ অ'কে মনত ৰাখিবচোন এইটো আমাক ইয়াতে ULSI ৰ ফুল ফৰ্ম শুনিছে তো সেইটো হ'ব আমাৰ আল্ট্ৰা লাৰ্জ স্কেল ইণ্টিগ্ৰেশ্যন ঠিক আছে আল্ট্ৰা লাৰ্জ স্কেল ইণ্টিগ্ৰেশ্যন Which type of virus infects the boot sector of floppy disk or the master boot record MBR বুলি কৈ যাক of hard disk তো আপোনালোকে চাগে দেখি গমেই পাই গৈছে কি ক'ত কৰে বুলি কৈছে আমাৰ বুট ছেক্টৰত কৰে হয় নাই ক'ত ইনফেক্ট কৰে বুট ছেক্টৰত তো আপোনালোকে চাগে এইটো টুক্কাও মাৰি দিলে চাগে কোনটো বুট ছেক্টৰ ভাইৰাছ আৰু আপোনালোকে এক নম্বৰ পাই গ'লে হয় তো আমি চাই লওঁ এতিয়া মেক্ৰ' ভাইৰাছ কি হয় মেক্ৰ' ভাইৰাছে কি কৰে আমাৰ ক'ত ইনফেক্ট কৰে ডকুমেণ্টছত যেনে আমাৰ ৱৰ্ড হওক বা আমাৰ এক্সেল হওক তো এইবোৰত কি কৰে আমাৰ মেক্ৰ' ডকুমেণ্টছত কি কৰে ইনফেক্ট কৰে তাৰপিছত আমাৰ ডাইৰেক্ট একশ্যন ভাইৰাছে কি কৰে এটা ফাইলছত ইনফেক্ট কৰে ঠিক আছে ফাইল এটাত ইনফেক্ট কৰে যেটা এক্সিকিউট কৰা হয় তাৰপিছত ৰেচিডেণ্ট ভাইৰাছ মানে হৈছে এইবোৰ মেমৰিত থকা কিছুমান ভাইৰাছ আৰু ঠিক আছে এইবোৰ বৰ বেছি মানে আমাৰ যিটো আমাৰ মাষ্টাৰ বুট ৰেকৰ্ডত কি নকৰে ইনফেক্ট নকৰে অ'কে মনত ৰাখিব মেক্ৰ' ভাইৰাছ মনত ৰাখিব মেক্ৰ' ভাইৰাছ ক'ত ডকুমেণ্টছত ডাইৰেক্ট একশ্যন ভাইৰাছ ক'ত থাকিব ফাইলত অ'কে Which method is used to protect sensitive information during data transmission? তো ডাটা ট্ৰান্সমিশ্যনৰ সময়ত চেঞ্চিটিভ যিবোৰ আমাৰ ইনফৰ্মেশ্যন থাকে বা কি ক'ব পাৰোঁ আমি সংবেদনশীল যিবোৰ আমাৰ তথ্য থাকে তো সেইবোৰক আমি প্ৰটেক্ট কৰিব পাৰিব বা ছিকিউৰ কৰিবৰ কাৰণে আমি কোনটো মেথড ইউজ কৰোঁ বুলি কৈছে তো সেইটো আমাৰ ছিকিউৰ চকেট লেয়াৰ অ'কে ছিকিউৰ চকেট লেয়াৰ আৰু আপোনালোকে মোক এতিয়া সুধিব যে হেচিং মানে কি হয় হেচিং মানে হৈছে এটা ডাটা বা এটা কি ক'ব পাৰোঁ আমি ফাইল এটাক আমি নিশ্চয় এটা লেন্থলৈ কি কৰি দিব পাৰোঁ ক'ড কৰি দিব পাৰোঁ যিটো হ'ব ফিক্সড ঠিক আছে যিটো হ'ব ফিক্সড তাক আমি আকৌ নৰ্মেল কৰিব নোৱাৰোঁ ঠিক আছে কম্প্ৰেশ্যন মানে তো আপোনালোকে জানে ন ৰিচাৰ্জ কৰি আমি কি কৰোঁ সৰু কৰি দিওঁ কম্প্ৰেছ কৰোঁ পাছপৰ্ট ফটো কি কৰোঁ আমি কম্প্ৰেছ কৰোঁ নহয় তো তাকে কি কৰে কম্প্ৰেশ্যন কৰা মানে ফাইলৰ চাইজটো কি কৰে সৰু কৰি দিয়া ডিক্ৰিপশ্যন মানে হৈছে এনক্ৰিপ্টেড ডাটা এটা কি কৰা আমি নৰ্মেল
নৰ্মেল ফৰ্মলৈ লৈ অনাটো কি বুলি কয় বা এনক্ৰিপ্টেড যিটো আমাৰ ডাটা আছে এইটো নৰ্মেল ফৰ্মলৈ লৈ অনাটোকে কি বুলি কয় ডিক্ৰিপশ্যন বুলি কয় অ'কে what security mechanism ensure that system updates are installed without user intervention তো অসমীয়া যদি কওঁ কোনটো সুৰক্ষা ব্যৱস্থাই ইউজাৰৰ হস্তক্ষেপ নোহোৱাকৈ ছিষ্টেম আপডেটসমূহ ইনষ্টল কৰাত কি কৰে নিশ্চিত কৰে ঠিক আছে তো সেইটো হ'ব আমাৰ পেচ মেনেজমেণ্ট ছফ্টৱেৰ পেচ মেনেজমেণ্টে কি কৰে নিজে 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 ডাউনলোড হৈ যায় আৰু কি কৰে ছিষ্টেমসমূহ নিজে নিজে কি কৰে আপডেট কৰে অ'কে তো কি হ'ব আমাৰ পেচ মেনেজমেণ্ট ছফ্টৱেৰ which device is commonly used to connect computers within a LAN তো কম্পিউটাৰ এটাক লেনৰ লগত কানেক্ট কৰিবৰ কাৰণে কোনো ডিভাইচ ইউজ কৰা হয় বুলি সুধিছে তো আমাৰ সেইটো হৈছে ছুইচ ডিভাইচ কি কৰে ইয়াত ইউজ কৰে ঠিক আছে এইখিনি কুৱেশ্যন চাগে অকণমান আপোনালোকৰ মূৰৰ ওপৰৰ পৰা গৈছে হয়তো চাগে বহুতে ধৰিব পৰা নাই কি হয় একো নাই আপোনালোকে কি কৰক ৰাত্তা মাৰক এক্সামত আহি গ'লে আপোনালোকে বাচি যাব ঠিক আছে দ্য মেথড ইজ ইয়াতে এটা হেৰি হ'ব লাগিছিল দ্য ডেছ মেথড হ'ব লাগিছিল ইজ কমনলি ইউজ টু ভেৰিফাই দ্য ইণ্টিগ্ৰিটি অফ ডাটা তো অলপ আগতে মই ক'লোঁ যে হেচিং মানে কি হেচিং মানে হৈছে এটা ডাটা কি কৰে ফিক্স চাইজত কি কৰে কনভাৰ্ট কৰে তো আৰু এটা মনত ৰাখিলোঁ যে হেচিং মানে হৈছে হেচিঙে কি কৰে তো ভেৰিফাই কৰে ইণ্টিগ্ৰিটি এটা ডাটাৰ ইণ্টিগ্ৰিটি এটা কি কৰে ভেৰিফাই কৰে ঠিক আছে হোৱাট ইজ দ্য চাইজ অফ ইজ ASCII কেৰেক্টাৰ ইন বিটছ তো এইটো হ'ব আমাৰ 8 বিটছ অ'কে ইয়াতে আপোনালোকে এইটো মনত ৰাখিব আমেৰিকান ফুল ফৰ্মটো আমেৰিকান standard code for information interchange okay what type of media is commonly used for WAN communication তো এইটো হ'ব আমাৰ fiber optic cable okay which of the following parts of given URL is a domain name তো তলত দিয়া যিটো আমাৰ URL আছে তো তাৰে কোনটো আমাৰ ডোমেইন হয় বুলি ক'ব সুধিছে তো আপোনালোকে এটা কথা মনত ৰাখিব ডোমেইন আপোনালোকে কেনেকৈ চিনি পাব যেনেকৈ মই যদি কওঁ www.amazon.com তো এইটো এটা কি হয় ডোমেইন হয় ঠিক আছে আৰু যদি মই কওঁ www.india ind শ্বৰ্টকৈ লিখিছোঁ মই india.gov.in এইটো এটা কি হয় ডোমেইন হয় তো এনেকুৱাবিলাকক কি বুলি কয় ডোমেইন বুলি কয় ঠিক আছে তো ইয়াৰে কোনটো হয় তেনে ডোমেইন হ'ব এইটো www.india.in এইটো কি হ'ব ডোমেইন হ'ব তো শুদ্ধটো কি হ'ব এইটো অ'কে আৰু এইটো কি বুলি কয় প্ৰট'কল বুলি কয় ঠিক আছে আই থিংক য়েছ প্ৰট'কল বুলি কয় চাগে এইটো প্ৰট'কল তো ডোমেইন মনত ৰাখিব যে প্ৰট'কলৰ পাছতে আহিব চ' ইমানে আছিলে আজি ভিডিঅ'টোত তো যদি আপোনালোক ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰি দিব বহুত মেহনত কৰিছোঁ আপোনালোকৰ কাৰণে তো আপোনালোকে অলপমান হেল্প কৰি দিব অ'কে ইমানে আছিলে থেংক ইউ বাই বাই